আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী 2.2 আটাইখিনি অংক কৰাম কুৱেশ্যন নং 1 ৰ পৰা কুৱেশ্যন নং 5 লৈকে গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা সো এতিয়া তোমালোকে ক্লাছটো এটেন্ড কৰা তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 2.2 অংকখিনি কৰাম ইয়াৰ আগৰ ক্লাছত মই অনুশীলনী 2.1 ৰ আটাইখিনি অংক কৰাইছিলো গতিকে আগৰ ভিডিঅ'টো যদিহে তোমালোকে চোৱা নাই ভিডিঅ' ডেসক্ৰিপচন চেক কৰিবা বা তোমালোকে এটা প্লেলিষ্ট আছে ক্লাছ 9 মেথছ বুলি তাতে পাই যাবা তো আজি অনুশীলনী 2.2 ৰ 1 নম্বৰ অংকটো চোৱা 1 নম্বৰ আমাক কি কৈছে যে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x ৰ মান প্ৰথমতে 0 ধৰিব দিছে তাৰ পিছত x ৰ মান -1 তাৰ পিছত x ৰ মান কিমান 2 তো চোৱা 1 নম্বৰৰ সমাধান 1 নম্বৰৰ সমাধান আমাক কি কৈছে যে 5x² - 4x² + 3 ইয়াতে এক চোৱা ফাৰ্স্ট আমি লিখি লম যে 5x² - 4x 5x - 4x² + 3 তেতিয়া আমি কি কৰিম 1 নম্বৰ এই যেটো সমীকৰণ আছে এই সমীকৰণত x ৰ ঠাইত প্ৰথমে 0 বহাম অৰ্থাৎ 1 নম্বৰ দিছে আমাক x = 0 তো এতিয়া চোৱা কি হ'ব যে 5 * x ৰ মান কিমান 0 বহাম 0 - 4 x² x এর মান কিমান 0 গতিকে 0² তাৰ পিছত কি আহিব +3 হয়নে ঠিক আছে তাৰ পিছত কি হ'ব চোৱা যে 5 * 0 কিমান হ'ব 0 - 4 * 0² কিমান হ'ব 0 তাৰপিছত কি আহিব +3 গতিকে কিমান হ'ব এনসার কিমান হৈ যাব 3 আহি যাব ঠিক আছে তাৰপিছত কৈছে x ৰ মান কিমান ল'ব দিছে এতিয়া -1 গতিকে 2 নম্বৰটো কৰিম যে x = কিমান -1 তো x ৰ মান যদি আমি -1 ল'ম তেতিয়া কিমান হ'ব চোৱা যে সমীকৰণটো কি আছে যে 5x গতিকে 5 * x ৰ মান -1 তাৰপিছত -4x² x ৰ মান কিমান -1 ৰ হোল স্কয়াৰ তাৰপিছত কি আছে +3 তো এতিয়া কিমান হ'ব চোৱা যে 5 * -1 কিমান হ'ব -5 5 × 5 তাৰপিছত চোৱা ইয়াতে যে -1 ৰ হোল স্কয়াৰ মানে কিমান হ'ব 1 হ'ব কাৰণ চোৱা -1 যদিহে আমি দুটা পূৰণ কৰো যে -1 * -1 -1 যে +1 গতিকে 1 স্কয়াৰ মানে কিমান 1 এ হ'ব গতিকে 4 * 1 কিমান হ'ব -4 -4 * 1 কিমান হ'ব -4 তাৰপিছত আহিব কি +3 ঠিক আছে সো তাৰ পিছত কি হ'ব যে এফালে 5 আৰু 4 যোগ কৰিলে কিমান হ'ব -7 প্লাস ডাঙৰ চিন -9 আৰু হিফালে কিমান হ'ব 3 গতিকে -ৰ 9 প্লাসৰ 6 কিমান হ'ব -ৰ 6 হ'ব মানে তোমাৰ হাতত ধৰা 9 টকা ধাৰ আছে 3 টকা জমা আছে কিমান থাকিব তোমাৰ 6 টকা ধাৰ থাকিব ঠিক আছে সো এইটো হৈ গ'ল আমাৰ এনসার নেক্সট আমাক কিমান ল'ব দিছে যে x ৰ মান এতিয়া 2 ল'ব দিছে গতিকে 3 নম্বৰটো কৰিম চোৱা 3 নম্বৰটো আমাক কৈছে x ৰ মান 2 গতিকে x ৰ মান 2 ল'লে কিমান হ'ব এই সমীকৰণটো যে 5 * x ৰ মান 2 ল'ব দিছে 2 - 4 * x ৰ মান এয়া x ৰ মান এতিয়া 2 ল'ম গতিকে 2 ৰ স্কয়াৰ তাৰপিছত কি আছে +3 গতিকে কিমান হ'ব যে 5 * 2 = 10 মাইনাস ইফালে 2 স্কয়াৰ মানে কিমান 4 গতিকে 4 * 4 কিমান হ'ব 16 তাৰপিছত +3 ওকে সো এতিয়া কিমান হ'ব যে 10 আৰু 16 10 ৰ পৰা 16 গ'লে কিমান 6 গতিকে -6 তাৰপিছত কি আহিব +3 গতিকে 6 টকা ধাৰ আছে 3 টকা জমা আছে কিমান হ'ব যে -ৰ 3 হ'ব আৰু এইটো হৈ যাব এনসার ওকে এতিয়া চোৱা 2 নম্বৰখিনি কৰিম 1 নম্বৰখিনি শেষ হ'ল 2 নম্বৰ কি কৈছে যে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰে বাবে p(0) p(1) আৰু p(2) আমাক নিৰ্ণয় কৰিব দিছে তো 2 নম্বৰৰ সমাধান প্ৰথমে আমি 0 ল'ম তাৰপিছত 1 তাৰপিছত 2 ল'ম ঠিক আছে তো 2 ৰ 1 আমাক দিছে যে 2 ৰ 1 কি যে p(y) = y² - y + 1 ওকে সো আমি প্রথমে p এর মান 0 ল'ম গতিকে p(0) p এর মান 0 ল'লে কিমান হ'ব যে y² মানে 0² মাইনাস যতে y পাম তাতে 0 বহাম y এর মান কিমান 0 + 1 ওকে তো 0² - 0 + 1 কিমান হ'ব এনসার কিমান হ'ব 1 এ হ'ব হয়নে তাৰপিছত নেক্সট আমি আকৌ কৰিম এতিয়া y এর মান কিমান ল'ম 1 ল'ম গতিকে p(1) = এতে 1 y² মানে কিমান 1² মাইনাস y এর মান কিমান এতিয়া ধৰি আছো 1 গতিকে 1 তাৰপিছত +1 গতিকে কিমান হ'ব চোৱা যে এই প্লাসৰ 1 মাইনাসৰ 1 কটা গ'ল 1² মানে কিমান 1 তাৰপিছত আকৌ আমি কি কৰিম y এর মান এতিয়া 2 ল'ম গতিকে p(2) = এতিয়া কিমান হ'ব p এতিয়া y এর মান 2 লৈ আছো গতিকে ইয়াতে 2² - 2 + 1 গতিকে 2² মানে কিমান হ'ব 4 - 2 + 1 হ'ব ওকে তো এতিয়া কি হ'ব 4 - 2 2 + 1 কিমান হ'ব 3 হ'ব এনসার ওকে সো আমাৰ 2 ৰ 1 নম্বৰটো হৈ গ'ল
এতিয়া আমি নেক্সট 2 ৰ 2 নম্বৰটো কৰিম চোৱা 2 ৰ 2 নম্বৰটো কি আছে আমাক যে p of t equal to 2 plus t plus 2t square minus t cube. ওকে ফার্স্ট আমি 0 লম তাৰপিছত 1 তো আমি ফার্স্ট কি কৰিম যে p of 0 p ৰ মানে এতিয়া 0 লৈ আছো 0 ললে কিমান হ'ব যে 2 plus t ৰ মান 0 plus 2 into t square t মানে কিমান 0 square minus t cube t ৰ মান কিমান লৈ আছো এতিয়া 0 গতিকে 0 cube ওকে সো তাৰপিছত কি হ'ব চোৱা যে 2 plus এটা 0 এতে 0 স্কয়াৰৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 0 এ হ'ব গতিকে 0 আৰু ইয়াতো 0 ঠিক আছে সো ইয়াতো 0 ইয়াতো 0 আৰু ইয়াতো 0 গতিকে কিমান হ'ব যে 2 হ'ব आंसर ওকে মানে এই মাইনাসৰ 0 প্লাসৰ 0 কটা গল আৰু 2 ৰ লগত 0 যোগ কৰিলে 2 হ'ব এতিয়া আমি নেক্সট কি কৰিম যে এতিয়া t ৰ মান আমি 1 লম তাৰপিছত আকৌ t ৰ মান 2 ল'ব লাগিব মানে এতিয়া আমি t ৰ মান 1 লম t ৰ মান 1 ললে কিমান হ'ব যে p of 1 equal to 2 plus t t ৰ মান কিমান লৈ আছো 1 plus 2t square মানে 2 into 1 square t ৰ মান 1 minus t cube মানে কিমান হ'ব এতিয়া 1 cube গতিকে কিমান হ'ব 2 একে 3 প্লাস 2 এক গুণে 2 minus 1 গতিকে কিমান হ'ব যে 3 এ 2 5 5 minus 1 কিমান হ'ব 5 ৰ পৰা 1 গলে 4 আৰু এটো হ'ব आंसर নেক্সট আমাক আকৌ যে t ৰ মান এতিয়া আমি কি কৰিম 2 ধৰিম গতিকে p of 2 equal to কি হ'ব যে 2 plus 2 2 plus 2 plus 2 into এটা t square মানে কিমান হ'ব 2 square minus 2 cube ওকে তো 2 এ 2 4 প্লাস এতে 2 আৰু এতে 4 গতিকে 2 into 4 minus 2 দুগুণ 4 4 দুগুণে 8 অর্থাৎ 2 কেইটা তিনিটা পূৰণ হলে কিমান হ'ব 8 হ'ব ওকে তো তাৰ পিছত কিমান হ'ব চোৱা 4 plus 4 দুগুণে কিমান 8 আৰু ইয়াতে minus 8 গতিকে মাইনাসৰ 8 প্লাসৰ 8 কিমান হ'ব কাটি যাব আৰু থাকি যাব কিমান 4 আৰু এইটো হৈ যাব আমাৰ आंसर ঠিক আছে সো আমাৰ 2 ৰ 2 নম্বৰটো লৈকে হ'ল এতিয়া আমি নেক্সট 2 ৰ 3 নম্বৰটো কৰিম তো চোৱা 2 ৰ 3 কি আছে যে p of x equal to কিমান x cube গতিকে আমি ফার্স্ট x ৰ মান 0 লম গতিকে p of 0 কি হ'ব 0 cube মানে কিমান হ'ব 0 তাৰপিছত আমি p of 1 অৰ্থাৎ এতিয়া 1 লম 1 ললে কি হ'ব 1 cube মানে কিমান হ'ব 1 এতিয়া আকৌ x ৰ মান কিমান লৈ আছো 2 2 ললে কিমান হ'ব 2 cube মানে 2 কেইটা 3টা ওকে 2 3টা হলে কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 হ'ল তেতিয়া আমি নেক্সট 4 নম্বৰটো কৰিম চোৱা 4 নম্বৰ কি আছে যে p of x equal to x minus 1 into x plus 1 ওকে তো এতিয়া আমি কি কৰিম এটো প্ৰথমে ভাঙি লব নালাগে আমাক প্ৰথমে 0 ধৰিব দিছে তাৰপিছত 1 তাৰপিছত 2 গতিকে ফার্স্ট ধৰিম যে p of 0 equal to x ৰ মান 0 minus 1 x ৰ মান 0 plus 1 ওকে তেতিয়া কি হ'ব যে a plus b into a minus b এনেকৈ ভাঙিব পৰা যে a square minus b square a square minus b square a plus b into a minus b এটো কতত পৰিছে হয় নহয় গতিকে 0 স্কয়ার মানে কিমান 0 minus 1 গতিকে आंसर কিমান হ'ব -1 ঠিক আছে এটা আমি 0 মান ধৰিছো এতিয়া আমি কি কৰিম আকৌ 1 ধৰিম গতিকে p of 1 equal to এটা কিমান হ'ব 1 minus 1 into 1 plus 1 মানে x ৰ মান আমি এতিয়া কিমান বহুৱাইছো 1 বহুৱাইছো গতিকে সব সূত্ৰত পৰিছে নাই এনেকেও কৰিব পাৰা বা তুমি এনেকেও কৰিব পাৰা যে 1 ৰ পৰা 1 গলে কিমান 0 গতিকে 0 ৰ লগত 1 plus 1 কিমান হ'ব 2 হ'ব 0 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব অটোমেটিক ন এতিয়া আমি কি কৰিম যে আকৌ x ৰ মান 2 ধৰিম গতিকে 2 ধৰিলে কিমান হ'ব চোৱা যে p of 2 equal to এতে কিমান হ'ব যে 2 minus 1 আৰু ইফালে 2 plus 1 মানে x ৰ তাত আমি 2 বহুৱাই দিছো গতিকে কিমান হ'ব 2 ৰ পৰা 1 গলে 1 আৰু 2 একে কিমান 3 গতিকে 3 গুণে কিমান হ'ব 3 হ'ব আৰু এইটো হৈ যাব আমাৰ आंसर ঠিক আছে এতিয়া 3 নম্বৰ কোৱেশ্চন আমাক কি কৈছে চোৱা যে কাখত উল্লেখিত মানবোৰ বহুপত্ৰৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা তো চোৱা এতিয়া 3 নম্বৰৰ সমাধান কৰিম 3 নম্বৰৰ সমাধান আমাক কি দি আছে যে চোৱা 1 নম্বৰ আমাক দি আছে p of x equal to 3x plus 1 যত x ৰ মান কিমান দি আছে যে -1/3 ওকে সো এতিয়া আমি কি কৰিম x ৰ মানটো -1/3 বহুৱাই চাম সত্যাপন কৰি গতিকে চোৱা যদিহে 0 ওলাই তেতিয়া বহুপত্ৰৰ কি হ'ব শূন্য হ'ব आंसर যদিহে শূন্য ওলাই তো চোৱা আমি ফার্স্ট কি কৰিম p of এই x ৰ মান কিমান বহুৱাম যে -1/3 বহুৱাম p of -1/3 equal to 3 into x ৰ মান কিমান যে -1/3 plus 1 ওকে তো তাৰ পিছত চোৱা
যে ইয়াতে কি হ'ব যে 3 ইনটু -1/3 প্লাস 1 এটো 1 এটো 3 এটো 3 কটা যাব থাকিব কিমান যে -1 আৰু হিফালে +1 কটাকটি কৰিলে কিমান হ'ব 0 হ'ব তো এতিয়া চোৱা যেহেতু 0 ওলাইছে গতিকে এই -1/3 টো এই p অফ x ৰ কি হয় শূন্য হয় গতিকে লিখি দিবা হয় -1/3 বহুপদটোৰ শূন্য হয় ওকে আৰু এইটো হৈ যাব আমাৰ এনসার তো এতিয়া আমি 2 নম্বৰটো কৰিম 3 ৰ 2 নম্বৰটো চোৱা কি দিয়া আছে 3 ৰ 2 আমাক দিয়া আছে যে p of x equal to 5x minus pi চোৱা 2 নম্বৰটো কৰিম 2 নম্বৰ আমাক দিয়া আছে যে p of x equal to 5x minus pi যত আমাক x ৰ মান কিমান ধৰিব দিছে যে 4/5 হিচাপে চাব দিছে তো এতিয়া আমি x ৰ মান 4/5 বহুৱাই চাম আমি যে p of x ৰ মান কিমান 4/5 equal to 5 into x x ৰ মান কিমান 4/5 minus pi ঠিক আছে তো এতিয়া চোৱা এইটো 5 তলৰ 5 ওপৰৰ 5 কটা যাব থাকিব কিমান 4 minus pi এতিয়া চোৱাচোন 0 ওলাইছে নেকি নাই ওলোৱা গতিকে কি নহয় ইয়াৰে এটা নহয় গতিকে লিখি দিবা নহয় নহয় যে 4/5 বহুপদটোৰ শূন্য নহয় বহুপদটোৰ শূন্য নহয় ঠিক আছে গতিকে আমাৰ 2 নম্বৰটো গ'ল তেতিয়া আমি নেক্সট 3 নম্বৰটো কৰিম চোৱা 3 নম্বৰ কি দিয়া আছে যে p of x equal to x square minus 1 যত x ৰ মান কিমান দিয়া আছে 1 আৰু এবাৰ দিয়া আছে -1 তো আমি কি কৰিব লাগিব দুয়োটাৰ ক্ষেত্ৰতে আমি পৰীক্ষা কৰি চাব লাগিব যে শূন্য হয় নে নহয় যদি শূন্য ওলাই তেতিয়াহ'লে আমি ভাবি ল'ম যে বহুপদটো শূন্য হয় তো চোৱা যে আমি ফার্স্ট কি কৰিম p of 1 দি কৰিম যেতিয়া ফার্স্ট 1 দি কৰিম গতিকে x ৰ ঠাইত আমি 1 বহুৱাইছো ইফালে কি হ'ব x স্কয়ার মানে 1 স্কয়ার 1 স্কয়ার -1 কিমান হ'ব 1 স্কয়ার মানে 1 আৰু -1 কিমান হ'ব 0 তাৰপিছত হয় এইটো কি হয় শূন্য হয় তাৰপিছত এতিয়া -1 ৰ ক্ষেত্ৰত চাও যে p of -1 ইকুয়াল টু কিমান -1 হোল স্কয়ার -1 কিমান হ'ব -1 হোল স্কয়ার মানে কিমান 1 হয় নহয় তাৰপিছত ইফালে কিমান হ'ব 1 তাৰপিছত 1 ৰ পৰা 1 গ'লে কিমান 0 গতিকে দুয়োটাৰ ক্ষেত্ৰতে কি ওলাইছে শূন্য ওলাইছে গতিকে কি হ'ব যে বহুপদটো শূন্য হয় গতিকে লিখি দিবা এতেকে -1 আৰু 1 বহুপদটো শূন্য হয় বহুপদটোৰ কি হয় শূন্য হয় ঠিক আছে সো এতিয়া আমি নেক্সটটো কৰিম চোৱা তেতিয়া চোৱা নেক্সট 4 নম্বৰটো কৰিম 4 নম্বৰ কি আছে যে p of x equal to x plus 1 into x minus 2 তো তোমাক x ৰ মান কিমান ধৰিব হৈছে এবাৰ -1 আৰু এবাৰ কিমান 2 গতিকে আমি ফার্স্ট কি কৰিম -1 দি বহুৱাই চাম যে ইয়াতে x ৰ মান যেহেতু -1 তাৰপিছত +1 x ৰ মান -1 -2 হল তো কিমান হ'ব চোৱা যে -1 + 1 কিমান হ'ব 0 ইনটু এতে কিমান হ'ব -3 কাৰণ -1 চাম প্লাস ডাঙৰ চিন মাইনাস গতিকে -3 এনসার কিমান হ'ব 0 এতিয়া আমি কি কৰিম x ৰ মান 2 বহুৱাই চাম গতিকে p of 2 হ'ব আকৌ হয় নহয় p of 2 মানে কিমান এতিয়া x ৰ মান 2 বহুৱাম গতিকে 2 + 1 ইনটু 2 - 2 হয় নহয় তো এতিয়া চোৱা ইয়াতে কিমান 2 1 3 ইনটু ইফালে 2 ৰ পৰা 2 গ'লে কিমান 0 গতিকে কিমান হ'ব এনসার কিমান হ'ব 0 গতিকে কি হ'ব যে -1 আৰু 2 এই বহুপদটোৰ কি হয় শূন্য হয় গতিকে এতেকে -1, 2 বহুপদটোৰ শূন্য হয় ঠিক আছে তেতিয়া আমি নেক্সট 5 নম্বৰটো কৰিম 5 নম্বৰ কি আছে p of x equal to x square যত x ৰ মান 0 ধৰিব দিছে so p of x equal to কিমান দিছে যে x square গতিকে p of x equal to x square যত x ৰ মান কিমান ধৰিব দিছে আমাক 0 গতিকে আমি চাও যে p of 0 equal to কিমান x square মানে কিমান 0 square x ৰ মান যেহেতু 0 ধৰিব দিছে গতিকে কিমান হ'ব 0 হ'ব গতিকে আমি লিখিব পাৰো যে 0 বহুপদটোৰ কি হয় শূন্য হয় ঠিক আছে সো আমাৰ 5 নম্বৰ লৈকে হৈ গ'ল তেতিয়া চোৱা 6 নম্বৰ কি আছে যে p of x equal to l into x plus m যত আমাক x ৰ মান কিমান ধৰিব দিছে যে -m/l ঠিক আছে সো এতিয়া চোৱা যে p of x ৰ মান আমাক -m/l ধৰিব দিছে গতিকে -m/l ইকুয়াল টু কিমান হ'ব যে l into x x ৰ মান কিমান যে -m into l
হয় নহয়? তাৰপিছত কি আছে প্লাছ এম, মানে এক্সৰ ঠাইত আমি জাষ্ট কি কৰিছো এম বাই এলটো বহুৱাই দিছো। তেতিয়া কিমান হ'ব? তেতিয়া কিমান হ'ব চোৱা, যে এই তলৰ এল ওপৰৰ এল কটা যাব, থাকিব কিমান মাইনাছ এম, আৰু ইফালে কিমান থাকিব এম, মানে মাইনাছ এম প্লাছ এম কটা গ'লে কিমান হ'ব? 0 হ'ব। গতিকে কি লিখিবা এতেকে মাইনাছ এম বাই এল বহুপদটোৰ শূন্য হয়, শূন্য হয়। ঠিক আছে, এতিয়া চোৱা 7 নম্বৰটো আমি কৰিম। 7 নম্বৰটো কি আছে, যে পি অফ এক্স ইকুৱেল টু 3x² মাইনাছ 1, য'ত আমাক এক্সৰ মান এবাৰ চাব দিছে যে -1/√3, আৰু এবাৰ কিমান ল'ব দিছে 2/√3। অ'কে, চ' আমি দুয়োটাৰ ক্ষেত্ৰতে চাম যে বহুপদটোৰ শূন্য হয় নে নহয়। ত' আমি ফাৰ্ষ্ট কি কৰিম, যে -1/√3 ধৰিম। গতিকে পি অফ -1/√3 ইকুৱেল টু 3 × x², এক্সৰ মান কিমান -1/√3 হোল স্কুৱেৰ মাইনাছ 1। অ'কে, ত' কিমান হ'ব 3 ইনটু, এতিয়া চোৱা -1ৰ হোল স্কুৱেৰ কৰিলে কিমান হ'ব 1 হ'ব, আৰু স্কুৱেৰ আৰু ৰুট হেৰি কৰিলে কাটি যাব, আৰু থাকিব কিমান তলত 3। মানে বস্তুটো কেনেকৈ হৈছে তোমালোকক বুজাইছিলো সেইদিনাখন, যে -1/√3 হোল স্কুৱেৰ আছে মানে কি দুয়োটাৰ ওপৰতে মাইনাছ, মানে -1ৰ হোল স্কুৱেৰ আৰু তলতে কি হ'ব √3 হোল স্কুৱেৰ। গতিকে ওপৰত কিমান থাকিব 1, আৰু স্কুৱেৰ ৰুট কটা গ'লে থাকিব 3। গতিকে সেইটোৱে পাতিছো যে 1/3, আৰু সিফালে কিমান -1। অ'কে, চ' এই তলৰ 3 ওপৰৰ 3 কটা যাব, থাকিব কিমান এতিয়া 1 থাকিব, আৰু সিফালে -1, গতিকে কিমান হ'ব 0। গতিকে প্ৰথমটোৰ ক্ষেত্ৰত কি হৈছে, যে বহুপদটোৰ শূন্য হয়, যে এক্সৰ মান যদি আমি -1/√3 বহাম। এতিয়া আমি কি বহাম আকৌ, যে 2/√3, ত' পি অফ 2/√3 আকৌ, ঠিক আছে, ইকুৱেল টু কি আছে 3x², গতিকে 3 ইনটু এক্সৰ মান কিমান 2/√3 হোল স্কুৱেৰ মাইনাছ 1। ত' কিমান হ'ব চোৱা, যে 3 ইনটু ইয়াতো কি হ'ব 2 স্কুৱেৰ হ'ব, আৰু ইয়াতো তলতো কি হ'ব √3 হোল স্কুৱেৰ মাইনাছ 1। ত' কিমান হ'ব 3 ইনটু, এতিয়া চোৱা স্কুৱেৰ ৰুট কটা যাব হয় নহয়, থাকিব কিমান 3, আৰু 2 স্কুৱেৰ মানে কিমান 2 × 2 = 4 মাইনাছ 1। গতিকে তলৰ 3 ওপৰৰ 3 কটা যাব, থাকিব কিমান 4 - 1, মানে কিমান হ'ব 3। গতিকে কি হ'ব, যে এইটোৰ ক্ষেত্ৰতহে অকল কি ওলাইছে বহুপদটোৰ শূন্য হয়, কিন্তু এইটোৰ ক্ষেত্ৰত নহয়। গতিকে লিখি দিবা যে এতেকে -1/√3 বহুপদটোৰ কি হয় শূন্য হয়, শূন্য হয়। আনহাতে 2/√3 বহুপদটোৰ শূন্য নহয়, বহুপদটোৰ শূন্য নহয়। ঠিক আছে, গতিকে আমাৰ 7 নম্বৰটো হৈ গ'ল। নেক্সট আমি কৰিম, চোৱা 8 নম্বৰটো। ত' এতিয়া চোৱা 8 নম্বৰ কি আছে, যে পি অফ এক্স ইকুৱেল টু 2x + 1, য'ত আমাক এক্সৰ মান কিমান দি আছে 1/2। গতিকে পি অফ 1/2 ইকুৱেল টু 2 × x, এক্সৰ মান কিমান 1/2, তাৰপিছত কি আছে +1। গতিকে তলৰটো ওপৰতো কটা যাব, থাকিব কিমান 1 + 1, মানে কিমান হ'ব 2 হ'ব। ত' এতিয়া যিহেতু 2 ওলাইছে, শূন্য ওলোৱা নাই, গতিকে এই 1/2 এই বহুপদটোৰ কি নহয় শূন্য নহয়। গতিকে 1/2 বহুপদটোৰ শূন্য নহয়। ঠিক আছে, চ' আমাৰ কুৱেশ্যন নং 3 আটাইখিনি হৈ গ'ল। চ' এতিয়া আমি নেক্সট কুৱেশ্যন নং 4 খিনি কৰিম। ত' চোৱা, এতিয়া চোৱা কুৱেশ্যন নং 4 আমাক কি কৈছে, যে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা। চ' আমাক এতিয়া শূন্য নিৰ্ণয় কৰিব লাগে। ইয়াৰ আগতে আমাক শূন্য দিয়া আছিল, আমি পৰীক্ষা কৰিব লাগিছিল। এতিয়া আমি শূন্য নিৰ্ণয় কৰিম। ত' চোৱা 1 নম্বৰ আমাক দিয়া আছে, যে পি অফ এক্স ইকুৱেল টু কিমান x + 5। ত' এতিয়া চোৱাচোন, এই পি অফ এক্সৰ মানটো 0 হ'বলৈ কি কৰিব লাগিব, ইয়াতে -5 এটা যোগ কৰিব লাগিব, যেতিয়া -5 + 5 = 0 হ'ব। গতিকে আমি এই বস্তুটোকে ইয়াতে কৰিম। ত' চোৱা, যে সলিউশন আমি কেনেকৈ কৰিম, যে পি অফ এক্স আমাক কি শূন্যৰ জৰিয়তে নিৰ্ণয় কৰিব দিছে, গতিকে পি অফ এক্স ইকুৱেল টু কিমান 0 বুলি ধৰিম। যে পি অফ এক্স মানে আমি কিমান ধৰিছিলো x + 5, গতিকে x + 5 মানে কিমান হ'ব 0 হ'ব। অৰ্থাৎ ইফালে যদি আমি এক্সটো ৰাখি দিওঁ, সিফালে +5 সিফালে গ'লে কি হ'ব -5, মানে এক্সৰ মান কিমান ওলাইছে -5। যদিহে এক্সৰ মান -5 ওলাইছে, তেতিয়া বহুপদটোৰ শূন্য কিমান হ'ব -5। বুজি পাইছা? নেক্সট আমি 2 নম্বৰটো কৰিম। চোৱা, তো 2 নম্বৰটো আমাক কিমান দি আছে, চোৱা, যে পি অফ এক্স ইকুৱেল টু x - 5। গতিকে এইটোৰ ক্ষেত্ৰত কি হ'ব কোৱাচোন তোমালোকে, নিশ্চয় +5 হ'ব। +5 আৰু -5 মিলিহে 0 হ'ব। গতিকে আমি কি কৰিম, যে ধৰিম যে পি অফ এক্স ইকুৱেল টু কিমান 0। অ'কে, এইটো আমি ধৰি লৈছো। এতিয়া পি অফ এক্স মানে আমি কিমান ধৰিছিলো, যে x - 5, গতিকে x - 5 = 0। গতিকে x = ইফালে -5 আছে, সিফালে গ'লে কি হ'ব +5 হ'ব। গতিকে x = 5, অৰ্থাৎ এই বহুপদটোৰ 5 হ'ল কি এটা শূন্য। ঠিক আছে,
তেতিয়া আমি নেক্সট 3 নম্বৰটো কৰিম। তো 3 নম্বৰ কি আছে চোৱা, যে পি চোৱা 3 নম্বৰ, যে পি অফ এক্স ইকুৱেল টু 2x প্লাছ 5। তো চোৱাচোন 3 নম্বৰ পি অফ এক্স ইকুৱেল টু 2x প্লাছ 5 দি আছে। ওকে, যে 3 নম্বৰটোৰ ক্ষেত্ৰত চোৱা, যে আমাক দি আছে পি অফ এক্স ইকুৱেল টু 2x প্লাছ 5। তো এতিয়া আমি কি কৰিম চোৱা, ইয়াতে যদি এক্সৰ ঠাইত মই যদি -5/2 যদি বহাও, তেতিয়াহ'লে কি হ'ব, তলৰ 2 আৰু ওপৰৰ 2 কটা যাব আৰু থাকিব -5 আৰু সিফালে প্লাছৰ 5, মানে 0 ওলাব। গতিকে আমি এইটো কৈছোহে, এতিয়া আমি এনেকে লিখিম যে পি অফ এক্স যিহেতু আমাক শূন্য উলিয়াব দিছে, গতিকে পি অফ এক্স ইকুৱেল টু আমি ধৰি লৈছো 0। পি অফ এক্স মানে আমি কিমান পাইছো, যে 2x প্লাছ 5 ইকুৱেল টু কিমান, 0। গতিকে চোৱা, যে 2x ইফালে ৰাখি দিম আৰু ইফালৰ প্লাছৰ 5 সিফালে গ'লে কি হ'ব, মাইনাছৰ 5 হ'ব। এতিয়া এক্সৰ লগত 2 যিহেতু পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব, হৰণ হ'ব, মানে কি হ'ব, -5/2 হ'ব। এতেকে কি হ'ব, যে -5/2 হ'ব এই বহুপদটোৰ এটা শূন্য, আৰু এইটোৱে এনসাৰ। নেক্সট চোৱা 3 নম্বৰটো ঠিক একেদৰেই। 4 নম্বৰটো চোৱা, 3 নম্বৰ কৰিলো। 4 নম্বৰ কি আছে, পি অফ এক্স ইকুৱেল টু 3x - 2। পি অফ এক্স ইকুৱেল টু 3x - 2। গতিকে এইটোৰ ক্ষেত্ৰতো ঠিক একেদৰেই কৰা, যে পি অফ এক্স ইকুৱেল টু কিমান, 0। পি অফ এক্স মানে আমি কিমান ধৰিছো, যে 3x - 2 ইকুৱেল টু কিমান, 0। গতিকে চোৱা 3x ৰ লগত -2 বিয়োগ হৈ আছে, সিফালে গৈ কি হ'ব, যোগ হৈ যাব, মানে 3x ইকুৱেল টু 2। অৰ্থাৎ কিমান হ'ব, x ইকুৱেল টু 3 লগত x পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব, হৰণ হ'ব, মানে ওপৰত যাব 2 আৰু ইয়াৰে x লগত থকা সহগটো তলত আহি যাব, যিহেতু পূৰণ হৈ আছে, ইয়াতে আহি কি হ'ব, হৰণ হ'ব। মানে x ৰ মান যদিহে 2/3 হয়, তেতিয়াহ'লে কি হ'ব, বহুপদটো এটা শূন্য হ'ব। ঠিক আছে, তেতিয়া চোৱা 5 নম্বৰ কি দিয়া আছে, যে পি অফ এক্স ইকুৱেল টু 3x। গতিকে চোৱা, যে কি বহুৱালে কি হ'ব, 0 ওলাব। গতিকে আমি ইয়াতে আগৰ নিচিনাই ধৰি ল'ম, যে আমাক যিহেতু শূন্য উলিয়াব দিছে, গতিকে পি অফ এক্স ইকুৱেল টু কিমান, 0। ওকে, চ' পি অফ এক্স মানে আমি কিমান ধৰিছো, 3x, গতিকে 3x ইকুৱেল টু 0। গতিকে চোৱা, এক্সৰ লগত 3 পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব, হৰণ হ'ব, মানে 0/3। ওকে, চ' 0/3 মানে কিমান, 0। অৰ্থাৎ এক্সৰ মান যদিহে 0 লওঁ, তেতিয়াহ'লে কি হ'ব, ই এটা বহুপদটো শূন্য হ'ব। ঠিক আছে, আৰু এইটো হ'ব এনসাৰ। একেবাৰে সহজ। নেক্সট চোৱা 6 নম্বৰ। তোমালোকে এইখিনি বাৰে বাৰে প্ৰেক্টিচ কৰিবা, প্ৰেক্টিচ নকৰিলে কিন্তু নোৱাৰিবা। 6 নম্বৰ কি আছে, আৰু এইটো চেপ্টাৰ সেম তোমালোকে ক্লাছ 10তো পাবা। 6 নম্বৰ কি আছে, পি অফ এক্স ইকুৱেল টু ax, য'ত আমাক কি কৈছে, এৰ মান কেতিয়াও কি হ'ব নোৱাৰিব, 0, কেতিয়াও 0 হ'ব নোৱাৰিব। পি অফ এক্স ইকুৱেল টু 0। গতিকে পি অফ এক্স মানে কিমান, ax ইকুৱেল টু কিমান, 0। গতিকে এক্সৰ লগত a কি হৈ আছে, পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব, হৰণ হ'ব, গতিকে 0/a হ'ব, হয় নে নহয়। মানে 0/a মানে কিমান, 0/a মানে কিমান, 0, হয় নহয়। গতিকে ইমপ্লাইজ x ইকুৱেল টু, চোৱা যে ইমপ্লাইজ x ইকুৱেল টু 0 হ'ব অট'মেটিক, হয় নহয়, যদি আমি 0ক a ৰে হৰণ কৰো। গতিকে কি হ'ব, x ৰ মান কিমান হৈ যাব, 0 হৈ যাব। তো এতিয়া আমি নেক্সট চোৱা, নেক্সট কৰিম 8 নম্বৰটো। 8 নম্বৰ কি দিয়া আছে, 8 নম্বৰ দিয়া আছে আমাক, যে পি অফ এক্স ইকুৱেল টু cx প্লাছ d। তো চোৱা, যে পি অফ এক্স ইকুৱেল টু cx প্লাছ d। ওকে, তো c নট ইকুৱেল টু 0 বুলি কৈছে, c নট ইকুৱেল টু 0, আৰু আমাক কৈছে চি ডি বাস্তৱ সংখ্যা, চি ডি কি সংখ্যা, বাস্তৱ সংখ্যা, চি ডি হ'ল বাস্তৱ সংখ্যা। তো চোৱা, আমি আগৰ নিচিনাই কৰিম, যে পি অফ এক্স ইকুৱেল টু কিমান, 0 বুলি ধৰি লৈছো। তো পি অফ এক্স মানে কিমান, চি এক্স প্লাছ ডি, হয় নহয়। গতিকে চি এক্স প্লাছ ডি ইকুৱেল টু কিমান, 0। এতিয়া চি এক্স ইকুৱেল টু, ইফালে প্লাছৰ ডি আছে, সিফালে গৈ কি হ'ব, মাইনাছৰ ডি হ'ব, চি এক্স ইকুৱেল টু কিমান, মাইনাছৰ ডি। এতিয়া এক্সৰ লগত চি পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব, হৰণ হ'ব, গতিকে কি হ'ব, -d/c হৈ যাব, হয় নহয়, -d/c। তেতিয়া কি হ'ব, যে এক্সৰ মান কি হ'ব লাগিব, -d/c হ'লেহে এই বহুপদটো এটা শূন্য হ'ব, আৰু এইটো হৈ যাব এনসাৰ। ঠিক আছে, তো এতিয়া চোৱা 5 নম্বৰ আমাক এমচিকিউটো কি দিছে চোৱা, যে তলৰ কোনকেইটা x² - 6 বহুপদটোৰ শূন্য। তো আমাক সমীকৰণটো কি দি আছে, যে আমি ধৰি ল'ম, যে পি অফ এক্স ইকুৱেল টু x² - x - 6। মানে আমি এক্সৰ ঠাইত এতিয়া এইকেইটা বহুৱাই চাম, যিটো 0 ওলাব, সেইটোৱে বহুপদটোৰ কি হ'ব, শূন্য হ'ব। গতিকে 1 নম্বৰটোৰ ক্ষেত্ৰত আমি যদিহে এক্সৰ মান কিমান ধৰো, 3 ধৰো, এইটো যদি তোমালোকে বুজি পোৱা নাই, তেতিয়াহ'লে এইটো নবহলেও একো কথা নাই, মানে পি অফ এক্স ইকুৱেল টু আমি এনেকে ধৰি লৈছো। তো এক্সৰ মান এতিয়া 3, গতিকে 3² - 3 - 6, মানে আমি এক্সৰ ঠাইত কিমান বহুৱাইছো, 3 বহুৱাইছো। গতিকে চোৱা, 3 × 3 = কিমান, 9, -3 - 6, মানে 9, আৰু সিফালে কি হ'ব, যে -3 - 6 কিমান হ'ব, -9 হ'ব।
গতিকে -9 +9 কটা গ'লে কিমান থাকিব 0 থাকিব মানে 1 নম্বৰটোৰ ক্ষেত্ৰত কি হ'ব চোৱা যে 3 যদি আমি লওঁ তেতিয়া বহুপদটোৰ এটা শূন্য হ'ব নেক্সট আমি এতিয়া -3 টোৰ ক্ষেত্ৰত পাতি চাম এতিয়া কিমান x ৰ মান -3 x ৰ মান -3 হলে কি হ'ব যে -3 ৰ হোল স্কয়াৰ -3 -6 ওকে স্টেপ বাই স্টেপ অংকখিনি কৰি যাবা সব একদম ইজি হ'ব 3 দুটা স্কয়াৰ মানে কিমান হ'ব 9 হ'ব আৰু মাইনাস মাইনাস কিমান +3 আৰু সিফালে কিমান -6 ওকে সো এতিয়া চোৱাচোন যে 9 3 কিমান 9 3 কিমান 12 12 - 6 কিমান হ'ব 6 মানে বহুপদটোৰ শূন্য হৈছে না হোৱা নাই গতিকে বহুপদটোৰ কি নহয় শূন্য নহয় যদি ইয়াতে 0 হলহেতেন তেতিয়া হলহেতেন সো এতিয়া আমি নেক্সট 2 দি কৰিম সো 3 নম্বৰ কি দিছে x ৰ মান এতিয়া 2 বুলি ধৰিম x ৰ মান 2 ধৰিলে কিমান হ'ব যে ইয়াতে 2 স্কয়াৰ -2 -6 2 স্কয়াৰ মানে কিমান 4 - 2 - 6 হয় না গতিকে কিমান হ'ব 4 ইয়াতে চোৱা মাইনাস আছে প্লাস 6 দিয়ে কিমান 8 এতিয়া 4 পৰা 8 গ'লে অৰ্থাৎ ডাঙৰ চিন কি মাইনাস গতিকে -4 গতিকে এটো নহয় 0 নহয় এটো বহুপদটোৰ শূন্য নহয় তাৰপিছত কি 4 নম্বৰটো কৰিম এতিয়া -2 দি চোৱা 4 নম্বৰ যে -2 x ৰ মান আমি কিমান ধৰিম -2 গতিকে x ৰ মান যদি আমি -2 ধৰো কি হ'ব যে x² - x - 6 গতিকে -2 হোল স্কয়াৰ তাৰপিছত কি হ'ব আকৌ x ৰ মান আহিছে অৰ্থাৎ আমি x ৰ মান এতিয়া কি ধৰিম x ৰ মান যেহেতু -2 ধৰিম গতিকে -2 - 6 ওকে সো 2 স্কয়াৰ মানে কিমান হ'ব 4 আৰু ইফালে মাইনাস মাইনাস +2 আৰু সিফালে কিমান -6 ওকে তো 4 + 2 কিমান হ'ব 6 - 6 গতিকে 6 প্লাসৰ 6 মাইনাসৰ কিমান হ'ব 0 মানে এটো কি হয় বহুপদটোৰ শূন্য হয় অৰ্থাৎ x এই -2 x এই -2 আৰু এই +3 টো কি হয় বহুপদটোৰ শূন্য হয় বাকি এটা নহয় গতিকে 1 আৰু 4 কোনটো আছে চোৱা এটো অপচন সি ত আছে অপচন সি কি আছে যে 1 আৰু 4 ঠিক আছে গতিকে 5 ৰ শুদ্ধ বিকল্পটো হ'ব অৰ্থাৎ এমসিকিউ টো হ'ব সি ৰ শুদ্ধ উত্তৰ ঠিক আছে এইখিনি বুজি পাইছা তো আজিৰ এইটো ক্লাছত মই তোমালোকক অনুশীলনী 2.2 আটাইখিনি অংক কৰালো ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক অনুশীলনী 2.3 অংকখিনি কৰাম গতিকে একেবাৰে সহজ নিয়মত কৰাম অংকখিনি গতিকে তোমালোকে কি কৰিবা ভিডিওটো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ সাবস্ক্ৰাইব কৰিলে তোমালোকে নেক্সট ভিডিওটো তোমালোকৰ ওচৰলৈ গৈ পাব ঠিক আছে গতিকে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা গতিকে আজিলৈ আহিছো বাই বাই টেক কেয়াৰ